ৰাতিপুৱাৰ পৰা গোটেই কাম কৰি হেমলতাই বৰ ভাগৰুৱা অনুভৱ কৰি আছিল। গতিকে তেওঁ অলপ সময় টিভিৰ সন্মুখত বহি তেওঁৰ প্ৰিয় চিৰিয়েলখন অতি আগ্ৰহেৰে চাবলৈ ধৰিলে। দিনটোৰ কামৰ পৰা অলপ সময় উলিয়াই তেওঁ টিভি চাবলৈ ভাল পাইছিল। ওচৰতে বহি তেওঁৰ স্বামী ৰমাকান্তই বাতৰি কাকত পঢ়ি আছিল। তেওঁ মাত্ৰ টিভিটো চাবলৈ আৰম্ভ কৰিছিলহে, যেতিয়া হঠাতে টিভিটো বন্ধ হৈ গ'ল। হেমলতাই এই কথা দেখি থতমত খালে। তেওঁৰ বোৱাৰী পূৰবীয়ে ৰিম'টটো ধৰি আছিল আৰু তাই টিভিটো বন্ধ কৰি দিছিল। হেমলতাই আচৰিত হৈ সুধিলে, "কি হ'ল বোৱাৰী, টিভিটো কিয় বন্ধ কৰিলা?" তেতিয়া পূৰবীয়ে কঠোৰ মাতেৰে ক'লে, "মা, আপুনি গোটেই দিনটো টিভি চাই থাকে। বিদ্যুতৰ বিল কিমান আহে আপুনি জানেনে?" তেতিয়া সন্মুখৰ পৰা বাতৰি কাকতখন আঁতৰাই ৰমাকান্তই ক'লে, "বোৱাৰী, শাহুৰ লগত কথা পতা এইটো কেনেকুৱা ধৰণৰ আচৰণ? এতিয়া কি তাই টিভিও চাব নোৱাৰিব নেকি?" তেনেতে বোৱাৰীয়েকে ক'লে, "দেউতা, এইটো দেখোন আপুনিও জানে যে বিদ্যুতৰ বিল কিমান আহে, আৰু আপুনি নিজে দেখোন গোটেই দিনটো বাতৰি কাকতখনত মগ্ন হৈ থাকে। আমিতো আমাৰ সন্তানৰ কথা ভাবিব লাগিব। আজিৰ পৰা এই ৰিম'টটো মোৰ লগত থাকিব। এই টিভিটো সন্ধিয়াহে চলিব আৰু ৰিম'টটো মই নিজেই আপোনালোকক দিম।" এই বুলি কৈ পূৰবীয়ে ৰিম'টটো লৈ নিজৰ ৰুমলৈ গ'ল। হেমলতাই যেন থতমত খাই শিল হৈ পৰিল। তেওঁ এতিয়াও বিশ্বাস কৰিব পৰা নাছিল যে তেওঁ শুনা কথাবোৰ বাস্তৱ আছিল। যেতিয়া ৰমাকান্তই তেওঁৰ কান্ধত হাতখন ধলে, তেতিয়া হেমলতাৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। তেওঁ মাত্ৰ গিৰীয়েকক কিবা এটা ক'বলৈ মুখ মেলিছিলহে। তেনেতে ৰমাকান্তই হেমলতাক মনে মনে থাকিবলৈ ইংগিত দিলে আৰু তেওঁ নিজেই চকীখনৰ ওপৰত বহি চকু দুটা মুদি গভীৰ চিন্তাৰ সাগৰত ডুব মাৰিব ধৰিলে। তেওঁ পুতেক আৰু বোৱাৰীৰ পৰিৱৰ্তন বহুত দিনৰ পৰাই লক্ষ্য কৰি আছিল। সিহঁতে কোনো কাৰণ নোহোৱাকৈ অপমান কৰা, ঠাট্টা মস্কৰা কৰা, অপ্ৰয়োজনীয় চিঞৰ বাখৰ এতিয়া দৈনন্দিন পৰিঘটনা হৈ পৰিছিল। পুতেকে দুবাৰমান ইংগিতেৰে তেওঁক এই ঘৰটো তাৰ নামলৈ বদলি কৰাবলৈ কৈছিল। ৰমাকান্তও ভাবিবলৈ ধৰিলে যে এই সকলোবোৰ পিছলৈ তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰে হ'ব। গতিকে এতিয়াই কৰি দিয়াটো ভাল হ'ব। কিন্তু তাৰ পিছত এদিন তেওঁ কলেজৰ বন্ধু এজনক লগ পাওঁতে তেখেতে ৰমাকান্তক উপদেশ দিলে, "বন্ধু, তুমি প্ৰথমে ঘৰটোৰ মাটি-বাৰীবোৰ পত্নীৰ নামত লিখিবা, তাৰ পিছত ল'ৰাৰ নামত। পত্নীৰ বুঢ়া বয়সটো নষ্ট নকৰিবা। অন্ততঃ তুমি নোহোৱা হোৱাৰ পিছত তোমাৰ পত্নীয়ে সন্মানেৰে দুবেলা দুমুঠি ভাত খাব পাৰিব। কাৰণ সন্তানৰ যদি প্ৰকৃত ৰং চাব বিচাৰা, তেন্তে তাক ক'বা যে এইটো ঘৰ মই তোমাৰ নামত লিখি দিছোঁ। তেতিয়া সত্যটো নিজে নিজে ওলাই আহিব।" কিন্তু ৰমাকান্তই কেতিয়াও ভবা নাছিল যে ইমান সোনকালে সিহঁতৰ আচল ৰূপ সন্মুখলৈ আহিব। ৰমাকান্তই এইবোৰ কথাকে কিছু সময় মনত পেলাই আছিল। তাৰ পিছত তেওঁ হেমলতাৰ ফালে ঘূৰি চালে। তেতিয়া দেখিলে যে তাই চকু মেলি অবিৰতভাৱে চিলিঙৰ ফালে চাই আছে। তেতিয়া তেওঁ নিজৰ পত্নী হেমলতাক ক'লে, "আমাৰ ল'ৰাটো আমাৰ জীৱনলৈ অহাৰ দিনৰে পৰা আজিলৈকে আমি আমাৰ ইচ্ছাক আওকাণ কৰি আহিছোঁ। আমি কেৱল তাৰ কথাই ভাবিছিলোঁ। আৰু আজিও এই বয়সত তুমি ঘৰৰ সকলো কাম কৰা আৰু বোৱাৰীয়ে ঘূৰা-ফুৰা কৰা, আৰাম কৰাৰ বাহিৰে ঘৰৰ কাম কৰিবলৈ সময় নাই। অৱসৰৰ পিছতো মই মোৰ পেঞ্চনৰ পইচা ঘৰুৱা খৰচৰ বাবে দি আহিছোঁ। কিন্তু এই সকলোবোৰৰ বিনিময়ত আমি কি পালোঁ? বোৱাৰীয়ে আমাক দিনক দিনে বেয়া আচৰণ কৰিয়েই থাকে আৰু আমাৰ ল'ৰাটো ঘৈণীয়েকৰ গোলাম হৈ আছে। এতিয়া এইবোৰ বহুত হ'ল হেমলতা। এতিয়া মই অনুভৱ কৰোঁ যে আমিও নিজৰ বাবে জীয়াই থকা উচিত।" তেতিয়া হেমলতাই ক'লে, "আপুনি কি ক'ব বিচাৰিছে?" ৰমাকান্তই ক'লে, "বহুদিনৰ পৰাই মোৰ ক'ৰবাত ফুৰিবলৈ যাব মন গৈ আছে।" তেতিয়া হেমলতাই ক'লে, মোৰো ক'ৰবালৈ যাবলৈ মন যায়। কিন্তু এই কথা ভাবি মই মনে মনে থাকোঁ, যাতে মোৰ ল'ৰা আৰু বোৱাৰীয়ে আমাৰ ওপৰত খং নকৰে। যেতিয়া বোৱাৰীয়ে প্ৰতিদিনে কোনো কাৰণ নোহোৱাকৈ আমাক ইমান কথা শুনাই থাকে আৰু যদি তাই এই বিষয়টো গম পায়, তেনেহ'লে তাই নিশ্চয় হুলস্থুলৰ সৃষ্টি কৰিব।" তেতিয়া ৰমাকান্তই ক'লে, "হেমলতা, তুমি জানানে, শৈশৱত যেতিয়া মই আকাশত উৰি থকা বিমান এখন দেখিছিলোঁ, তেতিয়া তাত বহিবলৈ মোৰ বৰ মন গৈছিল। কিন্তু মই কেতিয়াও তাত বহিব নোৱাৰিলোঁ, কাৰণ মোৰ মা-দেউতাৰ হাতত ইমান টকা নাছিল। যেনে তেনেকৈ আমাৰ ঘৰখন চলি আছিল। মোৰ মা-দেউতাই বৰ কষ্টৰে মোক শিক্ষিত কৰিছিল
আৰু এদিন মই চৰকাৰী চাকৰি এটা পালোঁ আৰু আমাৰ ল'ৰাটো জন্ম হোৱাৰ পিছত আমি আমাৰ কষ্টৰ সকলো টকা আমাৰ ল'ৰাটোৰ বাবে খৰচ কৰিলোঁ। আমি তাৰ সকলো ইচ্ছা পূৰণ কৰিছিলোঁ কাৰণ মোৰ শৈশৱ দৰিদ্ৰতাত পাৰ হৈছিল আৰু মই নিবিচাৰিছিলোঁ যে মোৰ ল'ৰাটো মোৰ দৰে নিজৰ ইচ্ছাক দমন কৰি জীৱনটো কটাওক। সেইকাৰণে আমি আমাৰ সকলো উপাৰ্জন আমাৰ ল'ৰাটোৰ ওপৰত খৰচ কৰিলোঁ। আমি বহুত টকা খৰচ কৰি তাক ভাল খাদ্য আৰু কাপোৰ দিলোঁ। তাৰ পঢ়া শুনাত হ'বলগীয়া সকলো খৰচৰ ব্যৱস্থা আমি আগতীয়াকৈ কৰি লৈছিলোঁ যাতে পইচাৰ কোনোদিনে অভাৱ নহওক আৰু সি পঢ়া শুনাত আগবাঢ়ি যাব পাৰে। সেইকাৰণে আমি সদায় আমাৰ খৰচ কমাই আমাৰ ল'ৰাৰ বাবে সঞ্চয় কৰিছিলোঁ। সি যেতিয়াই যিমান টকা বিচাৰিছিল আমি তাক তেতিয়াই দিছিলোঁ। এটা দৰমহাত ল'ৰাৰ পঢ়া শুনা, ঘৰৰ খৰচ আৰু বৃদ্ধ মা দেউতাৰ চোৱা চিতা এইবোৰ আমি কিমান নিপুণতাৰে সকলো মেনেজ কৰিছিলোঁ সেয়া কেৱল আমিহে জানো। কিন্তু এতিয়া মোৰ ল'ৰাটোৱে এই সকলোবোৰ কষ্ট বিফল কৰি পেলালে। মই ভাবিছিলোঁ যে বৃদ্ধ বয়সত মই সকলো দায়িত্বৰ পৰা মুক্ত হৈ আৰামত জীৱন কটাম, কিন্তু এতিয়া বৃদ্ধ বয়সত ল'ৰা আৰু বোৱাৰীয়ে আমাৰ ওপৰত ইমানবোৰ বাধা আৰোপ কৰিছে। আমাৰ কান্ধত দায়িত্ব থকাৰ সময়তো আমি ইমানখিনি বাধাত বান্ধ খাই থকা নাছিলোঁ আৰু আজি যেতিয়া দায়িত্বৰ পৰা মুক্ত হোৱাৰ সময় আহিল তেতিয়া তোমাৰ বোৱাৰীয়ে তোমাক গোটেই দিনৰ দিনটো পাকঘৰৰ কামত ব্যস্ত কৰি ৰাখে আৰু আজি মোৰ পেঞ্চনৰ সকলো টকা সিহঁতে মোৰ পৰা কাঢ়ি লয়। আমাৰ ল'ৰা আৰু বোৱাৰীয়ে এতিয়া আমাক সিহঁতৰ গোলাম বনাই লৈছে। তেতিয়া হেমলতাই দুখ মনেৰে ক'লে, আমিনো এতিয়া কি কৰিব পাৰিম? এয়াই আমাৰ ভাগ্য। এতিয়া আৰু আমি গোটেই জীৱন এনেকৈ জীয়াই থাকিব লাগিব। তেতিয়া ৰমাকান্তই ক'লে, নাই হেমলতা, মই এইটো হ'বলৈ নিদিওঁ। মই যি পৰিকল্পনা কৰিছোঁ তাকেই কৰিম। তেতিয়া হেমলতাই আশাবাদী চকুৰে স্বামীৰ ফালে চাই ক'লে, আপুনি কি ভাবিছে? তেতিয়া ৰমাকান্তই ক'লে, কালিৰ বাবে অপেক্ষা কৰা আৰু চাবা মই কি কৰিম। পিছদিনা ৰমাকান্তই নিজৰ আৰু পত্নীৰ বাবে অযোধ্যা ধামলৈ যোৱা টিকট লৈ আহিল। এই টিকটবোৰ বাছ বা ৰেলৰ নহয়, বিমানৰ আছিল। তেওঁ প্ৰতি মাহে 40,000 টকা পেঞ্চন পাইছিল। তাৰ পৰা তেওঁ 25,000 টকাৰ টিকট বুকিং কৰিছিল আৰু খৰচৰ বাবে 15,000 টকা ৰাখিছিল। তেওঁ উভতি আহি পত্নীক টিকটটো দেখুৱাই দিওঁতে হেমলতা চিন্তাত পৰিল। তাই ক'লে, আপুনি পেঞ্চনৰ পইচা খৰচ কৰিলে নেকি? যদি কৰিছে তেন্তে আপুনি এইবোৰ কি কৰিলে? আপোনাৰ বোৱাৰীয়ে এতিয়া আমাৰ লগত কি কৰিব আপুনি হয়তো কল্পনাও কৰিব নোৱাৰিব। তেতিয়া ৰমাকান্তই ক'লে, হেমলতা, তুমি চিন্তা নকৰিবা। আমি আমাৰ পুত্ৰ আৰু বোৱাৰীৰ ওপৰত নিৰ্ভৰশীল নহয়। মোৰ নিজা পেঞ্চন আছে। এনেকৈ কেইদিনমান পাৰ হৈ গ'ল। তাৰ পিছত এদিন তেওঁলোকৰ বোৱাৰী পূৰবীয়ে খঙেৰে তেওঁলোকৰ ওচৰলৈ আহি ক'লে, মা, আপোনালোক দুয়োজনৰ মাজত কি চলি আছে? এই কথা শুনি হেমলতাই আচৰিত হৈ সুধিলে, কি হ'ল বোৱাৰী? তেতিয়া তাই ক'লে, আপুনি এনেকৈ কথা কৈছে যেন আপুনি একো নাজানে। এইবাৰ দেউতাই আমাক পেঞ্চনৰ পইচা কিয় দিয়া নাই? নতুন মাহ সোমোৱা আজি 10 দিন হ'ল। আপুনি তেওঁক ক'ব যে তেওঁ যাতে পেঞ্চনৰ পইচা উলিয়াই আনি মোৰ হাতত দিয়ে। তেতিয়া হেমলতাই ক'লে, আচলতে বোৱাৰী, কথাটো হ'ল এইবাৰ তোমাৰ দেউতা আৰু মই একেলগে ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিছোঁ আৰু আমি তেওঁৰ পেঞ্চনৰ পইচাৰ পৰা টিকট বুকিং কৰিছোঁ। গতিকে এইবাৰ পেঞ্চনৰ টকাখিনি দিব নোৱাৰিম। এই কথা শুনি বোৱাৰীকে ক'লে, কি আপোনালোক দুয়োজন ভ্ৰমণলৈ যাব? এই বয়সত ঘূৰি ফুৰিবলৈ লাজ নাইনে আপোনালোকৰ? বুঢ়া হৈছে, গতিকে বুঢ়া মানুহৰ দৰে মনে মনে ঘৰতে থাকক। ঘৰ এখনত কিমান কাম থাকে জানেনে আপুনি? এই কামবোৰ মই অকলে কৰিব নোৱাৰোঁ। আপোনাৰ ল'ৰাটো আহিব দিয়ক। মই তেওঁক ক'ম যে কিমান অপ্ৰয়োজনীয় খৰচ তেওঁৰ মাক দেউতাকে কৰে আৰু আমাক দুয়োকে নুসুধাকৈ আপোনালোকে ওলাই যোৱাৰ কথা কেনেকৈ ভাবিব পাৰিলে? বোৱাৰীৰ কথা শুনি হেমলতাই বুজি পালে যে আজি তেওঁৰ ল'ৰাটো ঘৰলৈ অহাৰ পিছত ঘৰখনত কিমান এটা হুলস্থুলৰ সৃষ্টি হ'ব, কাৰণ ঘৰখনত সদায় এনেকুৱাই হৈ আহিছে। তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়ে তেওঁৰ পেঞ্চনৰ সকলো টকা লৈ নিজৰ মতে খৰচ কৰে। তাৰ পৰা 500 টকা এটা লোৱাৰো তেওঁলোকৰ অধিকাৰ নাই। যদি তেওঁ এনেকুৱা কৰিলেহেঁতেন তেন্তে ঘৰত এখন বিশাল কাজিয়া হ'লহেঁতেন। এবাৰ ৰমাকান্তই তেওঁলোকৰ বিবাহ বাৰ্ষিকীত পত্নীৰ বাবে
1000 টকা খৰচ কৰি এযোৰ ধুনীয়া মেখেলা চাদৰ কিনিছিল। কিন্তু যেতিয়া বোৱাৰীকে দেখিলে যে পেঞ্চনৰ পইচাৰ পৰা 1000 টকা কম আছে, তেতিয়া তেওঁৰ বোৱাৰীয়েকে ৰমাকান্তক চিঞৰি ক'লে, ইয়াৰ পৰা 1000 টকা লৈ আপুনি কি কৰিলে, ক'ত খৰচ কৰিলে? তেতিয়া ৰমাকান্তই কৈছিল যে মই তোমাৰ শাহুৰ বাবে তেওঁৰ মন পচন্দৰ মেখেলা চাদৰ এযোৰ কিনিছোঁ, কাৰণ তাই বহুদিন ধৰি একো কাপোৰ কিনা নাছিল। মই যেতিয়াই তাইৰ বাবে কাপোৰ কিনিবলৈ চেষ্টা কৰিছিলোঁ, তাই কৈছিল মোৰ ইমানবোৰ কাপোৰ আছে, নতুন কাপোৰ নালাগে দিয়ক। কিন্তু যেতিয়াই ভাল কাপোৰ পিন্ধাৰ সময় আহি পৰে, তেতিয়া তাই এযোৰো ভাল কাপোৰ বিচাৰি নাপায়। গতিকে মই তাইৰ বাবে সেই পইচাৰে কাপোৰ এযোৰ কিনি দিছোঁ। ঠিক তেতিয়াই বোৱাৰীয়েকে ক'লে, কি এযোৰ চাদৰ মেখেলাত আপুনি 1000 টকা খৰচ কৰিলে? এই বয়সত বিবাহ বাৰ্ষিকী উদযাপন কৰি ইজনে সিজনক উপহাৰ দি আছে। এবাৰ ভাবি চাওকচোন, এখন ঘৰত সৰু ডাঙৰ কিমান খৰচ হয়। আমি বিদ্যুৎ, পানী, ৰেচন সকলো বস্তুৰ বিল দিব লাগে। কিন্তু আপোনালোকে কেনেকৈ বুজিব চহৰত থকাটো কিমান কষ্টকৰ, কাৰণ আপোনালোকে গোটেই জীৱন গাঁৱত থাকিয়ে কটালে। এই ঘটনাটোৰ কথা মনত পেলাই হেমলতাই ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছিল যে যেতিয়া বোৱাৰীয়েকে 1000 টকাৰ ওপৰত এনে হুলস্থুলৰ সৃষ্টি কৰিছিল, তেনেহ'লে এতিয়া পেঞ্চনৰ সকলো ধন টিকটত খৰচ হ'ল, তেন্তে তাই কি কৰিব? সন্ধিয়া তেওঁলোকৰ ল'ৰা নিৰঞ্জন ঘৰলৈ উভতি অহাৰ লগে লগে পূৰবীয়ে সকলো কথা তাৰ আগত কৈ দিলে। সি খঙেৰে চিঞৰি ক'লে, আজি এই মাহৰ 10 তাৰিখ পালেহি আৰু তোমালোকে এতিয়াও মোক পেঞ্চনৰ টকাকেইটা দিয়া নাই, আৰু মোক নুসুধাকৈয়ে তোমালোকে পইচাবোৰ কিয় খৰচ কৰিলা? এতিয়া এই মাহৰ ৰাচনৰ খৰচ কেনেকৈ চম্ভালিম? আৰু এনেই ইমান টকা খৰচ কৰাৰ প্ৰয়োজন কি আছিল? বুঢ়া বয়সত ঘূৰি ফুৰা চখ বাঢ়িছে, ঘৰতে আৰামত বহি থাকিব নোৱাৰা নেকি? ইমান যদি ফুৰিবলৈ মন গৈছে, তেনেহ'লে ওচৰৰ মন্দিৰ এটা চাই আহিব পাৰিলাহেঁতেন। মই তোমালোকক কৈছোঁ, যদি পেঞ্চনৰ পইচা নিদিয়া, তেন্তে এইখিনি কথা শুনাৰ পাছতে ৰমাকান্তৰ মুখখন খঙত ৰঙা হৈ পৰিল। তেওঁ খঙাল মাতেৰে ক'লে, তেন্তে কি? এইবোৰ বহুত হ'ল। তুমি কেৱল আমি ঘূৰি ফুৰাটোকে দেখিছা, তোমালোকে কৰা অপ্ৰয়োজনীয় খৰচ দেখা নোপোৱা। বোৱাৰীয়ে প্ৰতিদিনে নতুন নতুন কাপোৰ কিনে, পাৰ্টিলৈ যায়। তোমালোকে প্ৰতি দেওবাৰে বাহিৰত গৈ ৰেষ্টুৰেণ্টত ভাল ভাল খাদ্য খাই আহা, সেইবোৰ কি? তোমালোকে আমি টিভি চোৱাটো সহ্য কৰিব নোৱাৰা। তোমাৰ পত্নীয়ে আমাৰ টিভি চোৱাৰ সময়ও ঠিক কৰি দিছে। আমি বুঢ়া হৈছোঁ, কিন্তু মৰি যোৱা নাই। আমাৰোতো মন যায় নিজৰ ইচ্ছামতে কিবা এটা কৰিবলৈ, ক'ৰবালৈ যাবলৈ, ভাল কিবা এটা খাবলৈ। আমি ক'ৰবালৈ গ'লে তোমাৰ খৰচ বাঢ়ি যায়, কিন্তু তোমালোকে বাহিৰলৈ গ'লে, চিনেমা চাবলৈ গ'লে, বাহিৰত খাদ্য খাবলৈ গ'লে, তেতিয়া খৰচ বাঢ়ি নাযায়। তোমালোকে নিজৰ বাবে বহুত খৰচ কৰা, কিন্তু মাক দেউতাকে অলপ পইচা খৰচ কৰিলেই তোমালোকৰ খং উঠে। পাহৰি গ'লা নেকি যে মাত্ৰ 2 মাহ আগতে তোমালোকে বিদেশ ভ্ৰমণ কৰি আহিছা? তেতিয়া বিমানৰ টিকট বিনামূলীয়াকৈ আহিছিল নেকি? বছৰত তোমালোকে 2 বাৰ ভ্ৰমণলৈ যোৱা। আমি কেতিয়াবা তোমাক বাধা দিছোঁ নেকি? তোমাক সুধিছোঁ নেকি ক'লৈ যাবা, কিমান টকা খৰচ কৰিছা? আৰু আজি আমি আমাৰ ভ্ৰমণত অলপ টকা খৰচ কৰিলোঁ, তাতে তোমালোকৰ ইমান খং উঠিবলৈ ধৰিলে। তেনেতে নিৰঞ্জনে ক'লে, দেউতা, মই আপোনাৰ পইচাৰে ভ্ৰমণ কৰিবলৈ নাযাওঁ। মই নিজে টকা উপাৰ্জন কৰোঁ আৰু সেই টকাৰে আমি ভ্ৰমণলৈ যাওঁ। তেতিয়া ৰমাকান্তই ক'লে, নিৰঞ্জন, ময়ো মোৰ পেঞ্চনৰ টকা খৰচ কৰিয়েই ভ্ৰমণলৈ ওলাইছোঁ। মই তোমাক টকা বিচৰা নাই। দেউতাকৰ পৰা এই উত্তৰ পোৱাৰ লগে লগে নিৰঞ্জনৰ খং উঠিল আৰু সি ক'লে, ঠিক আছে, যদি তোমালোকে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছা, তেনেহ'লে যোৱা। কিন্তু ইমানখিনি বুজি লোৱা যে এইখন ঘৰত থকালৈকে মই তোমালোকক বিনামূলীয়াকৈ খুৱাব নোৱাৰোঁ। প্ৰতি মাহে মাহিলী খৰচ তোমালোকে দিব লাগিব, নহ'লে ভাত নাপাবা। তোমালোকৰ বাবে মোৰ হাতত পৰ্যাপ্ত ধন নাই। সকলোৰে খোৱা বোৱা আৰু ঘূৰা ফুৰাৰ খৰচ ময়ে কৰি থাকিম নেকি? এইবুলি কৈ নিৰঞ্জন নিজৰ কোঠালৈ গুচি গ'ল। ঠিক সেই সময়তে তেওঁৰ বোৱাৰী পূৰবীয়ে সুধিলে, আপোনালোকে কেতিয়াবা ভাবিছেনে যে আপোনাৰ ল'ৰাটোৱে গোটেই দিনটো কিমান কষ্ট কৰে আৰু তাৰপিছত তেওঁ ঘৰলৈ কিছু পইচা আনে? আমি কেইদিনমান বিদেশ ভ্ৰমণ কৰিবলৈ কি গ'লোঁ, সেইটো আপোনালোকে দেখা পালে, কিন্তু এইটো দেখা নাপায় যে আপোনালোকৰ 2টা নাতি আছে
আমি সিহঁতৰ ভৱিষ্যতৰ বাবেও কিছু টকা জমা কৰি ৰাখিব লাগে। গতিকে টকা অপচয় কৰি থাকিলে নহ'ব। এই বৃদ্ধ বয়সত এতিয়া ফুৰিবলৈ ওলাই যোৱাৰ প্ৰয়োজন নাই। ঘৰতে থাকক আৰু ঘৰখনক চোৱা-চিতা কৰক। যদি এই বয়সত ফুৰিবলৈ ওলাই যায় আৰু বতৰ সলনি হোৱাৰ বাবে যদি বেমাৰ হয়, তেন্তে মই আপোনালোকক সেৱা নকৰোঁ। তেতিয়া আপোনালোকে ঘৰৰ কোনোবা এটা চুকত পৰি থাকিব। তেতিয়া ৰমাকান্তই ক'লে, বোৱাৰী, তোমাৰ শাহুৱে ঘৰত থাকি গোটেই দিনটো কাম কৰে। যদি তাই ফুৰিবলৈ ওলাই যায়, তেতিয়া তুমি ভাবিছা যে তাই অসুস্থ হৈ পৰিব। কিন্তু সেইটো তুমি ভুল বুজিছা। ৰমাকান্তৰ কথা শুনি বোৱাৰী পূৰবীয়ে খং কৰি নিজৰ ৰুমলৈ গুচি আহিল। পুতেক বোৱাৰীৰ কথাত স্তম্ভিত হৈ হেমলতা থিয় হৈ থাকিল। তেওঁৰ চকুৰ পৰা চকুলো ওলাই আহিল। তেওঁ এতিয়া কি কৰিব বুজি পোৱা নাছিল। কিছু সময়ৰ পিছত হেমলতাই নিজৰ স্বামী ৰমাকান্তক ক'বলৈ ধৰিলে, শুনকচোন, আমি ফুৰিবলৈ ওলাই যোৱাৰ কথা কোৱাৰ বাবেই ঘৰত ইমান হুলস্থুল হ'ল। মই ভাবোঁ আমি আমাৰ পৰিকল্পনা সলনি কৰা উচিত, নহ'লে পুত্ৰ আৰু বোৱাৰীয়ে আমাক খাবলৈও নিদিব। আমি এইখন ঘৰত থকাটো কঠিন হৈ পৰিব। আমাক প্ৰতিদিনে ঠাট্টা মস্কৰা কৰি কৰি জীয়াই জীয়াই মাৰি পেলাব। তেতিয়া ৰমাকান্তই ক'লে, চিন্তা নকৰিবা হেমলতা, মই জীয়াই থকালৈকে তোমাক কোনেও একো কৰিব নোৱাৰে। যিমান কৰিব লগা আছিল কৰিলে। সিহঁতে যেতিয়া বিদেশলৈ গৈছিল তেতিয়া কমেও 5 লাখ টকা খৰচ কৰি আহিছিল আৰু আমি 500 টকা এটা খৰচ কৰিলেও সিহঁতে কাজিয়া আৰম্ভ কৰে। এই অন্যায় আমি কিমান দিন সহ্য কৰিম? পিছদিনা ৰাতিপুৱা হেমলতাই পাকঘৰত চাহ আৰু ব্ৰেকফাষ্ট প্ৰস্তুত কৰি থাকোঁতে সকলোৱে টেবুলত বহি ব্ৰেকফাষ্ট কৰি আছিল। হেমলতাই বোৱাৰী আৰু পুতেকলৈ চালে, কিন্তু খং তেতিয়াও তেওঁলোকৰ মুখত স্পষ্টকৈ দেখা পোৱা গৈছিল। সিহঁতে কাৰো লগত কথা পতা নাছিল, কাৰো চকুলৈ চোৱা নাছিল। ৰমাকান্তই তেওঁ নিজৰ ঘৰৰ পৰিৱেশটো খুব ভালকৈ বুজি পাইছিল। ব্ৰেকফাষ্ট শেষ হোৱাৰ লগে লগে ৰমাকান্তই হেমলতাক ক'লে, হেমলতা, এতিয়া আমি ভ্ৰমণলৈ যাম যেতিয়া, ব'লা, মই তোমাক 2-3 যোৰ নতুন কাপোৰ কিনি দিম আৰু নিজৰ বাবেও ধুনীয়া কাপোৰ কেইটামান কিনি ল'ম। বহুত দিনৰ পৰা ভাল আৰু ধুনীয়া কাপোৰ কিনা নাই। এতিয়া ভ্ৰমণলৈ যাম যেতিয়া পুৰণি কাপোৰ পিন্ধিব নোৱাৰিম। ৰমাকান্তই এই কথা কোৱাৰ লগে লগে পুতেক আৰু বোৱাৰীয়ে খঙত অগ্নিশৰ্মা হ'বলৈ ধৰিলে। নিৰঞ্জনে সকলো সীমা অতিক্ৰম কৰি ক'লে, দেউতা, আমি আৰু তোমালোকক আমাৰ লগত ৰাখিব নোৱাৰোঁ। তোমালোকে আন ক'ৰবাত থকাৰ ব্যৱস্থা কৰি লোৱা। তোমালোকে আমাৰ সকলো লাজ-সন্মান বিক্ৰী কৰি এই বৃদ্ধ বয়সত ভ্ৰমণ কৰিবলৈ ওলাইছা। তোমালোকৰ এইবোৰ কাম আমি সহ্য নকৰোঁ। তেতিয়া ৰমাকান্তই ক'লে, নিৰঞ্জন, আমি আন ক'ৰবাত থকাৰ ব্যৱস্থা কিয় কৰিম? এই ঘৰটো আমাৰ। মই নিজৰ উপাৰ্জনেৰে এই ঘৰটো নিৰ্মাণ কৰিছোঁ। তদুপৰি এই ঘৰৰ মাটি-বাৰী মই মোৰ কষ্টৰ টকাৰে ক্ৰয় কৰিছোঁ। গতিকে এই ঘৰটো মোৰ। তেতিয়া নিৰঞ্জনে ক'লে, দেউতা, তুমি হয়তো পাহৰি গৈছা যে তুমি মোৰ নামত এই ঘৰটো লিখি দিছা। তেতিয়া ৰমাকান্তই হাঁহি এটা মাৰি ক'লে, নাই নিৰঞ্জন, মোৰ ভালকৈ মনত আছে উইলখনত কি লিখা আছে। মোৰ বন্ধুজনক ধন্যবাদ, যিয়ে মোক পৰামৰ্শ দিছিল যে মই জীয়াই থাকোঁতে নিজৰ ঘৰটো ল'ৰাৰ নামত ট্ৰান্সফাৰ কৰিব নালাগে। আৰু ভাল কথাটো হ'ল যে মই মোৰ ঘৰটো তোমাৰ নামলৈ ট্ৰান্সফাৰ কৰা নাছিলোঁ। নহ'লে তুমি আমাক গৃহহীন কৰি তোলাত এক মুহূৰ্তও পলম নকৰিলাহেঁতেন। তুমি কাণ খুলি এটা কথা শুনি লোৱা, মই আৰু তোমাৰ মায়ে জীৱনত বহুত সন্মান অৰ্জন কৰিছোঁ আৰু তুমি মোক বা তোমাৰ মাক অসন্মান কৰিলে মই একেবাৰে সহ্য নকৰোঁ। গতিকে আজি মই সিদ্ধান্ত লৈছোঁ যে তুমি ওপৰৰ মহলালৈ গুচি যাব লাগিব আৰু তাতে নিজৰ ঘৰখন পাতি মোক প্ৰতি মাহে 10,000 টকা ঘৰ ভাড়া দিব লাগিব। নহ'লে তুমি আন এটা ঘৰ বিচাৰি লোৱা। সেইটোতো মোৰ আপত্তি নাই। আজি এইটো মাহৰ 15 তাৰিখ, 30 তাৰিখলৈকে তোমাৰ হাতত সময় আছে। গতিকে কথাটো ভাবি চোৱা আৰু মোক সোনকালে উত্তৰটো দিবা। এতিয়া সিদ্ধান্ত তোমাৰ। তেতিয়া পূৰবীয়ে ক'লে, যদি আপুনি আমাক এই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে, তেন্তে ইমান ডাঙৰ ঘৰটোৰ কি হ'ব? আৰু এই বৃদ্ধ বয়সত কোনে আপোনালোকৰ যত্ন ল'ব? আমি আপোনাৰ ল'ৰা-বোৱাৰী। আমাকেইতো আপোনালোকৰ কামত লাগিব। তেতিয়া ৰমাকান্তই ক'লে, এই মুহূৰ্তলৈকে আমি নিজৰ হাত-ভৰিৰে খোজকাঢ়ি আছোঁ। তেতিয়াই তোমালোকৰ এই আচৰণ, আৰু যেতিয়া আমি একেবাৰেই তোমালোকৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হ'ম, তেতিয়াতো তোমালোকে আমাক মাৰিয়ে পেলাবা। এতিয়া
মই মোৰ নিজৰ পইচা খৰচ কৰিছো, গতিকে আমি তোমালোকৰ অপমান কিয় সহ্য কৰিম? আৰু এই বৃদ্ধ বয়সত জীয়াই থকাৰ কথা ক'বলৈ গ'লে এইটো এটা ডাঙৰ ঘৰ। এই ঘৰটোত মই আৰামত 2জন ভাড়াতীয়াক ঠাই দিব পাৰোঁ। আৰু আজিকালি দাসী বিচাৰি পোৱাটো কঠিন নহয়। ৰন্ধা বঢ়া আৰু ঘৰৰ অন্যান্য কামৰ বাবে আমি এগৰাকী দাসী নিয়োগ কৰিম। আমি আমাৰ পেঞ্চনেৰে নিজৰ জীৱনটো আৰামত পাৰ কৰিব পাৰিম। আমাৰ বৃদ্ধ অৱস্থাৰ কথা তোমালোকে চিন্তা নকৰিবা। এই কথা শুনি নিৰঞ্জন আৰু পূৰবী স্তম্ভিত হৈ পৰিল। তাৰ পিছত ৰমাকান্তই ক'লে, আহা হেমলতা, আমি বজাৰ কৰিবলৈ যাওঁ। এইদৰে কৈ ৰমাকান্তই নিজৰ পত্নীৰ হাতত ধৰি বজাৰলৈ গ'ল। ৰমাকান্তৰ এই কথা শুনি পুতেক আৰু বোৱাৰীয়েকে থতমত খালে। সিহঁতে বিশ্বাস কৰিব পৰা নাছিল যে সিহঁতৰ দেউতাকে এনেকুৱা কিবা এটা কৰিব পাৰিব। সন্ধিয়া তেওঁলোক নিজৰ নিজৰ প্ৰিয় কাপোৰ কেইটামান কিনি ঘৰলৈ উভতি আহিছিল। তেতিয়া বোৱাৰী পূৰবীয়ে মনে মনে থকাটোৱে উত্তম বুলি ভাবিলে। তাই বুজি পাইছিল যে এতিয়া তাই কিবা এটা ক'লে শহুৰেকে তাইক আৰু কেইটামান কথা শুনাই দিব। পিছদিনা ৰমাকান্ত আৰু হেমলতা বিমানত উঠি অযোধ্যা ধামলৈ যাত্ৰা কৰিব সাজু হৈছিল, যাৰ বাবে তেওঁলোক বৰ সুখী হৈছিল। কাৰণ তেওঁলোক প্ৰথমবাৰৰ বাবে বিমানত বহাৰ সপোন পূৰণ কৰিবলৈ ওলাইছিল। ৰাতিপুৱা দুয়ো সাজু হৈ বেগ লৈ ওলাই যাবলৈ ধৰাত পুতেক আৰু বোৱাৰীয়েকক মাত দি ক'লে, আমি 10 দিনৰ পিছত আহিম। তেতিয়ালৈকে তোমালোকে থকাৰ ব্যৱস্থা নিজেই কৰি লোৱা। এইবুলি কৈ দুয়ো বিমানবন্দৰলৈ ৰাওনা হ'ল। বিমানবন্দৰত বিমানখন দেখি তেওঁলোক আনন্দত আত্মহাৰা হৈ নিজকে ৰখাব নোৱাৰিলে। ৰমাকান্তই তেওঁ নিজৰ পত্নীক ক'বলৈ ধৰিলে, বিমানখন সঁচাকৈয়ে বিশাল। আকাশত উৰি থকা দেখিলে বৰ সৰু যেন লাগে, কিন্তু আজি ওচৰৰ পৰা দেখি বুজিলো যে সঁচাকৈ বিমানখন বহুত ডাঙৰ। দুয়ো অযোধ্যা ধাম পোৱাৰ লগে লগে মন্দিৰটো পৰিদৰ্শন কৰি তাৰ পাছত সেই অঞ্চলটোত ফুৰিবলৈ গ'ল। হেমলতাই তেওঁক ক'বলৈ ধৰিলে যে এই দিনটো সঁচাকৈয়ে আমাৰ জীৱনৰ শ্ৰেষ্ঠ দিন, কাৰণ আমি ইজনে সিজনৰ লগত ইমান ভাল সময় কটাবলৈ সুবিধা পাইছো। তেতিয়া ৰমাকান্তই ক'লে, হেমলতা, আমি বুঢ়া হৈছো, কিন্তু আমাৰ হৃদয়ত এতিয়াও হেঁপাহ আছে। বৃদ্ধ বয়স আগমনৰ লগে লগে আমাৰ কামনাবোৰ মৰি নাযায়। আমাৰ এতিয়াও ভালকৈ খোৱা, ভাল কাপোৰ পিন্ধা, ভ্ৰমণ কৰাৰ হেঁপাহ আছে। কিন্তু আজিকালিৰ ল'ৰা ছোৱালীয়ে ভাবে যে বৃদ্ধ বয়স অহাৰ লগে লগে আমাৰ জীৱনৰ সকলো ৰং শেষ হৈ গৈছে। এইটো ভগৱানক ধন্যবাদ যে আমি এতিয়াও পেঞ্চন পাওঁ। এই পেঞ্চনৰ বাবে আজি মই মোৰ ল'ৰা ছোৱালীৰ আগত কথা ক'বলৈ সক্ষম হৈছো। কিন্তু সেই অভিভাৱকসকলৰ বাবে মোৰ চিন্তা হয়, যিসকলে নিজৰ সকলোবোৰ কষ্টৰ ধন সন্তানৰ বাবে খৰচ কৰি দিয়ে আৰু বৃদ্ধাৱস্থাৰ বাবে একো নাৰাখে। তেতিয়া তেওঁলোকে বৃদ্ধ বয়সটো কেনেকৈ কটাব? অযোধ্যা ধাম বহু দূৰৰ কথা। আমাৰ ল'ৰাটোৱে আমাক ওচৰৰ কোনো মন্দিৰলৈও আজিলৈকে লৈ যোৱা নাই। বাৰু, এই সকলোবোৰ কথা বাদ দিয়া। আমি ইয়াত কিছুদিন আৰামত কটাম আৰু তাৰ পিছত ঘৰলৈ উভতি যাম। এনেকৈয়ে 10 দিন পাৰ হৈ গ'ল। তাৰ পিছত তেওঁলোক ঘৰলৈ উভতি আহোঁতে নিৰঞ্জন আৰু পূৰবী তৎক্ষণাৎ তেওঁলোকৰ ওচৰলৈ দৌৰি আহি তেওঁলোকৰ ভৰিত পৰি ক'লে, দেউতা, আমাক ক্ষমা কৰি দিয়া। আমাৰ ভুল হৈছে। আপুনি এই ঘৰখনত যেনেকৈ থাকিব বিচাৰে তেনেকৈয়ে থাকক। য'ত ভ্ৰমণ কৰিবলৈ মন যায় তাতেই যাওক, কিন্তু আমাক এই ঘৰৰ পৰা উলিয়াই নিদিব। আমাক এইখন ঘৰৰ পৰা ওলাই দিলে আমি ক'লৈ যাম? মোৰ দৰমহা কিমান আপুনি দেখোন ভালকৈয়ে জানে। এতিয়া যদি মই দৰমহাৰ 10,000 টকা ঘৰ ভাড়াৰ বাবে দিওঁ, তেন্তে আমি আমাৰ বাকী খৰচ কেনেকৈ চম্ভালিম? তাৰ পিছত পূৰবীয়ে ক'লে, মা, আমাক এই ঘৰৰ পৰা ওলাই যাবলৈ নক'ব। আপুনি এই কথাটো দেউতাক বুজাই দিয়কচোন। এতিয়াৰ পৰা ঘৰৰ সকলো কাম মই নিজেই কৰিম। আপুনি মাত্ৰ বহি বহি আৰাম কৰিব, জিৰণি ল'ব আৰু আপোনাৰ মনৰ সন্তুষ্টি হোৱালৈ টিভি চাব। আজিৰ পৰা টিভিৰ ৰিম'টটো আপোনাৰ লগত থাকিব। তাইৰ কথা শুনি ৰমাকান্তই নিশ্চিত হ'ল যে তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়েকে জ্ঞান ঘূৰাই পাইছে। এতিয়া সিহঁতে তেওঁলোকৰ বৃদ্ধ জীৱনত হস্তক্ষেপ নকৰে। গতিকে তেওঁ ক'লে, ঠিক আছে নিৰঞ্জন, যদি তুমি এই ঘৰত থাকিব বিচাৰিছা, তেন্তে মোৰো এটা চৰ্ত আছে। মই মোৰ পেঞ্চনৰ পৰা সকলো টকা তোমালোকক নিদিওঁ। মই নিজৰ বাবে অলপ টকা নিজৰ হাতত ৰাখিম, কাৰণ বৃদ্ধ বয়সত মোৰ আৰু মোৰ পত্নীৰ কিছুমান খৰচ আছে। আমাক ঔষধৰ
খৰচ লাগিয়ে থাকে। কেতিয়াবা হাই প্ৰেছাৰৰ ঔষধ, কেতিয়াবা ডায়েবেটিছৰ ঔষধ, কেতিয়াবা গাঁঠিৰ বিষৰ ঔষধ, ইত্যাদি ইত্যাদি। মই মোৰ পইচাকে তোমাৰ পৰা খুজিবলৈ ভাল নাপাওঁ। মই মোৰ নিজৰ পইচা তোমাৰ হাতত দি তোমাৰ ওপৰত নিৰ্ভৰশীল হ'ব নিবিচাৰোঁ। তেতিয়া নিৰঞ্জনে ক'লে, নাই দেউতা, এনেকৈয়ে কিয় কৈছা তুমি? তোমালোকে যি উচিত বুলি অনুভৱ কৰা তাকে কৰা। তাৰপিছত সি পুৰবীক ক'লে, পুৰবী, ইয়াত থিয় হৈ কি কৰি আছা? সোনকালে মা আৰু দেউতাৰ বাবে চাহ বনাই আনা। তেওঁলোকৰ নিশ্চয় ভাগৰ লাগিছে। এই কথা শুনি ৰমাকান্তই হাঁহিবলৈ ধৰিলে আৰু মনতে ভাবিবলৈ ধৰিলে যে আজি যদি তেওঁ নিজৰ আৰু পত্নীৰ আত্মসন্মানৰ বাবে এই সিদ্ধান্ত নললেহেঁতেন তেন্তে আগৰ দৰে তেওঁ নিজৰ ইচ্ছাক দমন কৰি জীৱনটো কটাবলগীয়া হ'লহেঁতেন। জীৱনত কেতিয়াবা আমি নিজৰ বাবে কিছুমান কঠিন সিদ্ধান্ত ল'ব লগা হয়। তেনে ক্ষেত্ৰত অকণমান স্বাৰ্থপৰ হ'লে কোনো ক্ষতি নহয়। এইখন পৃথিৱী হয় আৰু পৃথিৱীখনত বহুতে বহুত কথা ক'ব। কিন্তু যদি আমাৰ হাতত টকা আছে তেন্তে আমি আমাৰ আত্মসন্মান এনেদৰে বজাই ৰখা উচিত যাতে কোনেও আমাক একো ক'ব নোৱাৰে আৰু আমাৰ নিজৰ ধনৰ আধাৰত আমি আত্মসন্মানেৰে জীৱনটো কটাব পাৰোঁ। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।